কাকপথাৰ সেনা চাউনীত কেনেদৰে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা কাকপথাৰ সেনা চাউনীত সংঘটিত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনাত ইতিমধ্যে 3গৰাকীকৈ সেনা জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে নমস্কাৰ মই পিংকি আপোনালোকে চাই আছে লেংডন বাতৰি যেহেতু কালি নিশা কাকপথাৰ সেনা চাউনীত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা প্ৰায় আধা ঘণ্টা ধৰি চলা আক্ৰমণত ইতিমধ্যে 3গৰাকীকৈ সেনা জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে জনকৈ সেনা জোৱান আহত হৈছে ভয়ংকৰ আক্ৰমণৰ ঘটনা যেহেতু প্ৰায় আধা ঘণ্টাতকৈ অধিক সময় ধৰি কাকপথাৰ সেনা চাউনীত আক্ৰমণ চলাইছিল বুলি জানিব পৰা গৈছে আলফা স্বাধীনা আক্ৰমণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে যেহেতু আৰক্ষীয়ে আৰু সেনা চাউনীৰ পৰা প্ৰায় 15 কিলোমিটাৰ আঁতৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে সেই কাৰ্যত ব্যৱহাৰ কৰা আক্ৰমণৰ কাৰ্যত ব্যৱহাৰ কৰা ট্ৰাকখন আলফা স্বাধীনে এই ঘটনা সংঘটিত কৰাৰ কথা আৰক্ষী সূত্ৰই সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমান সময়লৈকে আলফা স্বাধীনে সেই ঘটনা সংঘটিত কৰিছিল নে নাই সেয়া বৰ্তমানলৈকে স্পষ্ট হোৱা নাই যিহেতু এখন ট্ৰাকত অহা এটা দলে আক্ৰমণ সংঘটিত কৰিছিল প্ৰায় 30 মিনিট ধৰি সেনা চাউনীটোত আক্ৰমণ কৰিছিল এটা দলে তাৰ পাছতে 3জনকৈ সেনা জোৱান বৰ্তমান সময়ত আহত হৈছে বুলি জানিব পৰা গৈছে পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে এই আক্ৰমণৰ কাৰ্যত ব্যৱহাৰ কৰা ট্ৰাকখন সেনা চাউনীৰ পৰা 15 কিলোমিটাৰ আঁতৰত লাভ কৰা হৈছে সম্ভেদ পোৱা গৈছিল ট্ৰাকখনত বৰ্তমান আৰক্ষীয়ে জব্দ কৰিছে সেই ভয়ংকৰ কাৰ্যত ব্যৱহাৰ কৰা ট্ৰাকখন জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ দৃশ্যাংশৰ জৰিয়তে এই খবৰ জনাব বিচাৰিছো কাকপথাৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা কাকপথাৰ সেনা চাউনীত ভয়ংকৰ আক্ৰমণৰ ঘটনা এখন ট্ৰাকত অহা এটা দলে কাকপথাৰ সেনা চাউনীত সংঘটিত কৰিছিল ভয়ংকৰ আক্ৰমণ কাকপথাৰ সেনা চাউনীত আক্ৰমণত ব্যৱহাৰ কৰা বাহনখন ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে আক্ৰমণ কৰি অৰুণাচলৰ দিশে যাত্ৰা কৰিছিল ডাম্পাৰখনে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল সেনা শিবিৰলৈ নিশা 12:40 এখন ডাম্পাৰৰ পৰা সেনা শিবিৰলৈ চলাইছিল ভয়ংকৰ আক্ৰমণত ব্যৱহাৰ কৰা ডাম্পাৰখন ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ টেঙাপানীত ডাম্পাৰখন উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে প্ৰায় 30 মিনিট ধৰি সন্দেহযুক্ত আলফা স্বাধীনৰ ভয়ংকৰ গুলীচালনাৰ লগতে 3টা ইউপিজিএলো নিক্ষেপ কৰা হৈছিল বুলি জানিব পৰা গৈছে কাকপথাৰৰ সেনা শিবিৰত আচলতে কিয় এই আক্ৰমণ সংঘটিত হল সেয়া বৰ্তমানৰ ৰহস্যৰ অন্তৰালত নিশা প্ৰায় 12:40 অহা এখন ডাম্পাৰে সেনা শিবিৰলৈ চলাইছিল আক্ৰমণ ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল সেনা শিবিৰলৈ আক্ৰমণ কৰি অৰুণাচলৰ দিশে গৈছিল ডাম্পাৰখন এই আক্ৰমণৰ ঘটনাত 3গৰাকী ভাৰতীয় সেনা জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে কাকপথাৰ সেনা চাউনীৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত দলটোৱে এৰি থৈ যায় বাহনখন কাকপথাৰ সেনা শিবিৰত ঘটনা সংঘটিত কৰি টেঙাপানী পাৰ ঘাটত আলফা স্বাধীনে ব্যৱহাৰ কৰা সন্দেহজনক বাহনখন পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে তিনিচুকীয়া কাকপথাৰ সেনা চাউনীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা সেনা শিবিৰত অস্ত্ৰধাৰী দলৰ আক্ৰমণত ইতিমধ্যে 3গৰাকী সেনা জোৱান আহত হৈছে বুলি জানিব পৰা গৈছে সেনা শিবিৰলৈ লক্ষ্য কৰি 3টা ইউজিবিএল নিক্ষেপ কৰা হৈছিল বুলি জানিব পৰা গৈছে এখন ট্ৰাকত আহিছিল অস্ত্ৰধাৰী দলটো ঘটনা কেন্দ্ৰ কৰি এতিয়া কাকপথাৰত তীব্ৰ উত্তেজনা গ্ৰেনেড বিস্ফোৰণৰ শব্দই কপাই গৈছিল কাকপথাৰ ডুমডুমা দিশৰ পৰা অহা ট্ৰাকত আহিছিল আক্ৰমণকাৰী দলটো প্ৰায় আধা ঘণ্টা ধৰি চলা আক্ৰমণত আহত হৈছে ইতিমধ্যে 3গৰাকীকৈ সেনা জোৱান অৰুণাচল অসম সীমান্তৰ নদিহিং নদীৰ পাৰৰ টেঙাপানী ঘাটত উদ্ধাৰ হৈছে ট্ৰাকখন পৰিত্যক্ত অৱস্থাত ইতিমধ্যে ট্ৰাকখন উদ্ধাৰ কৰিছে আৰক্ষীয়ে আচলতে টেঙাপানী পাৰ ঘাটত ইতিমধ্যে যেহেতু ট্ৰাকখন ব্যৱহাৰ কৰা হৈছে আৰু সেনা চাউনীলৈ লক্ষ্য কৰি ইতিমধ্যে 3টা ইউবিজিএলো নিক্ষেপ কৰিছিল বুলি জানিব পৰা গৈছে আক্ৰমণকাৰী দলটো আলফা স্বাধীন বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে কাকপথাৰত কেনেদৰে সেই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সেয়া স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰিছে সেয়া আমি শুনাব বিচাৰিছো 12 বাজি পাৰ হৈ গৈছে এই সময়তে ৰাতি শুই আছিলো আমি শুই থকা সময়তে সাংঘাতিক গোলাৰ বৰ্ষণ হয় মই ওলাই পিনে চাইছো কি হৈছে বৰষুণ দিছে নেকি বিজুলী মাৰিছে নেকি গোলাৰ বৰ্ষণ কৰাৰ পিছতে মানে সাংঘাতিক সেনা বাহিনীৰ ভিতৰত মানে সাংঘাতিক এটা পৰিৱেশৰ সৃষ্টি হয় সেই সময়তে মই মানে বাহিৰলৈ ওলাই আহি পিনে চালো একো নেদেখি পিনে মোৰ মা দেউতা তেওঁলোক অকমান অসুখীয়া মই তেওঁলোকৰ ওচৰত গৈ পিনে তেওঁলোকৰ ওচৰতে গৈ পিনে মই ৰখি আছিলো মোৰ ছোৱালী মোৰ মানুহগৰাকী তাৰপাছত তাৰ ফটোত আমিও মানে গোলাৰ বৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে সক্ষম হোৱাৰ পাছতেই ৰাতি আপোনাৰ ঠিক 2:30 মান বজাত
অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি পিনে ইয়াত উপস্থিত হৈছিলে আৰু যিখন ট্ৰাকত দ্ৰৱিত আহিছিলে সেই ট্ৰাকখন অৰুণাচল দিশৰ ফালে উভতি যাবলৈ সক্ষম হয় আৰু গাড়ীখনৰ ভিতৰত কিমান আছিলে সেইখিনি কথা মই আপোনালোকৰ আগত ক'বলৈ মই নোৱাৰিম কাৰণ ৰাতিৰ কথা এইটো ৰাতি 12:30 বজাৰ ভিতৰতে এইটো ঘটনা সংঘটিত হৈছে যোৱাকালি আপোনাৰ বৃহস্পতিবাৰ দিনা সেইখিনিয়ে মানে মই দেখি পিনে মানে আৰু ইমান দিন মানে ইয়াত সেনা শিবিৰ আছে কিন্তু এনেকুৱা এটা ঘটনা আজি 20-25 বছৰ মই দেখা নাছিলোঁ ভয়ৰ সৃষ্টি কৰিছে এতিয়া মোৰ গাটো মানে কঁপি আছে শব্দ শুনি পিনে সেইখিনিয়ে মই জানিছোঁ আৰু ক'বৰ কাৰণে 12:40 মিনিটমান হৈছে সময় তো মানে মই ভাবিলোঁ প্ৰথমতে বিজুলী আহিছে নেকি বিজুলী মাৰিছে নেকি বৰষুণ দিছে নেকি তাৰ পাছত দেখিছোঁ আপোনাৰ গাড়ীখনৰ পৰা সাংঘাতিক মানে গুলীবৰ্ষণ সেনা শিবিৰলৈ গুলীবৰ্ষণ কৰি ট্ৰাকখন অৰুণাচল দিশৰ ফালে গুচি গৈছে মানে ডুমডুমা দিশৰ পৰা আহিছিলে হয় কালি নিশা কিমান সময়ৰ পৰা 12:40 মিনিটমান সময় হৈছে সেই সময়তে মানে ডাঙৰ ডাম্পাৰ ট্ৰাক এখনত আহি মানে তেওঁলোকে গুলীবৰ্ষণ কৰিছে ভিতৰটো পুৰা হুলস্থুল ডাম্পাৰত আহিছিলে তাৰ পৰা মই গুলীৰ শব্দ শুনি পিনে মানে মোৰ মা মানে হাৰ্টৰ পেচেণ্ট দেউতা পেচাবত পাইপ লগাইছে মই তেওঁলোকৰ ওচৰলৈ গ'লোঁ তেওঁলোকৰ ওচৰতে গৈ মানে আমি গোটেই মোৰ মানুহগৰাকী মোৰ ছোৱালী দুজনী আমি তাতে আছিলোগৈ তাৰ পাছত ভিতৰত পুৰা চিঞৰ বাখৰ লাগিছে সেইফালৰ পৰা মানে ফায়াৰিং শব্দ শুনিছোঁ মানে 2:30মান বজাত মানে ইয়াত গাড়ী ৰাস্তাত পুৰা লাইন হৈ গৈছে অসম পুলিচৰ কোনোবা আহিছিলে ৰাতি আমি ওলাই চোৱা নাই আৰু সেইখিনিয়ে মানে মই দেখিছোঁ আৰু 12 পাৰ হৈ গৈছে সেই সময়তে ৰাতি শুই আছিলোঁ আমি শুই থকা সময়তে সাংঘাতিক গোলাৰ বৰ্ষণ হয় মই ওলাই পিনে চাইছোঁ কি হৈছে বৰষুণ দিছে নেকি বিজুলী মাৰিছে নেকি গোলাৰ বৰ্ষণ কৰাৰ পিছতেই মানে সাংঘাতিক সেনা বাহিনীৰ ভিতৰত মানে সাংঘাতিক এটা পৰিৱেশৰ সৃষ্টি হয় সেই সময়তে মই মানে বাহিৰলৈ ওলাই আহি পিনে চালোঁ একো নেদেখি পিনে মোৰ মা দেউতা তেওঁলোক অকণমান অসুখীয়া মই তেওঁলোকৰ ওচৰত গৈ পিনে তেওঁলোকৰ ওচৰতে গৈ পিনে মই ৰখি আছিলোঁ মোৰ ছোৱালী মোৰ মানুহগৰাকী তাৰপাছত তাৰ প্ৰত্যুত্তৰত আৰ্মিও মানে গোলাবৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে সক্ষম হোৱাৰ পাছতেই ৰাতি আপোনাৰ ঠিক 2:30মান বজাত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহি পিনে ইয়াত উপস্থিত হৈছিলে আৰু যিখন ট্ৰাকত দ্ৰৱিত আহিছিলে সেই ট্ৰাকখন অৰুণাচল দিশৰ ফালে উভতি যাবলৈ সক্ষম হয় আৰু গাড়ীখনৰ ভিতৰত কিমান আছিলে সেইখিনি কথা মই আপোনালোকৰ আগত ক'বলৈ মই নোৱাৰিম কাৰণ ৰাতিৰ কথা এইটো ৰাতি 12:30 বজাৰ ভিতৰতে এইটো ঘটনা সংঘটিত হৈছে যোৱাকালি আপোনাৰ বৃহস্পতিবাৰ দিনা সেইখিনিয়ে মানে মই দেখি পিনে মানে আৰু ইমান দিন মানে ইয়াত সেনা শিবিৰ আছে কিন্তু এনেকুৱা এটা ঘটনা আজি 20-25 বছৰ মই দেখা নাছিলোঁ ভয়ৰ সৃষ্টি কৰিছে এতিয়া মোৰ গাটো মানে কঁপি আছে শব্দ শুনি পিনে সেইখিনিয়ে মই জানিছোঁ আৰু ক'বৰ কাৰণে 12:40 মিনিটমান হৈছে সময় তো মানে মই ভাবিলোঁ প্ৰথমতে বিজুলী আহিছে নেকি বিজুলী মাৰিছে নেকি বৰষুণ দিছে নেকি তাৰ পাছত দেখিছোঁ আপোনাৰ গাড়ীখনৰ পৰা সাংঘাতিক মানে গুলীবৰ্ষণ সেনা শিবিৰলৈ গুলীবৰ্ষণ কৰি ট্ৰাকখন অৰুণাচল দিশৰ ফালে গুচি গৈছে মানে ডুমডুমা দিশৰ পৰা আহিছিলে হয় কালি নিশা কিমান সময়ৰ পৰা 12:40 মিনিটমান সময় হৈছে সেই সময়তে মানে ডাঙৰ ডাম্পাৰ ট্ৰাক এখনত আহি মানে তেওঁলোকে গুলীবৰ্ষণ কৰিছে ভিতৰটো পুৰা হুলস্থুল ডাম্পাৰত আহিছিলে তাৰ পৰা মই গুলীৰ শব্দ শুনি পিনে মানে মোৰ মা মানে হাৰ্টৰ পেচেণ্ট দেউতা পেচাবত পাইপ লগাইছে মই তেওঁলোকৰ ওচৰলৈ গ'লোঁ তেওঁলোকৰ ওচৰতে গৈ মানে আমি গোটেই মোৰ মানুহগৰাকী মোৰ ছোৱালী দুজনী আমি তাতে আছিলোগৈ তাৰ পাছত ভিতৰত পুৰা চিঞৰ বাখৰ লাগিছে সেইফালৰ পৰা মানে ফায়াৰিং শব্দ শুনিছোঁ মানে 2:30মান বজাত মানে ইয়াত গাড়ী ৰাস্তাত পুৰা লাইন হৈ গৈছে অসম পুলিচৰ কোনোবা আহিছিলে ৰাতি আমি ওলাই চোৱা নাই আৰু সেইখিনিয়ে মানে মই দেখিছোঁ আৰু 12 পাৰ হৈ গৈছে সেই সময়তে ৰাতি শুই আছিলোঁ আমি শুই থকা সময়তে সাংঘাতিক গোলাৰ বৰ্ষণ হয় মই ওলাই পিনে চাইছোঁ কি হৈছে বৰষুণ দিছে নেকি বিজুলী মাৰিছে নেকি গোলাৰ বৰ্ষণ কৰাৰ পিছতেই মানে সাংঘাতিক সেনা বাহিনীৰ ভিতৰত মানে সাংঘাতিক এটা পৰিৱেশৰ সৃষ্টি হয় সেই সময়তে মই মানে বাহিৰলৈ ওলাই আহি পিনে চালোঁ একো নেদেখি পিনে মোৰ মা দেউতা তেওঁলোক অকণমান অসুখীয়া মই তেওঁলোকৰ ওচৰত গৈ পিনে
তেওঁলোকৰ ওচৰতে গৈ পিনে মই ৰখি আছিলোঁ, মোৰ ছোৱালী মোৰ মানুহগৰাকী। তাৰপাছত তাৰ প্ৰত্যুত্তৰত আৰ্মিও মানে গোলাবৰ্ষণ কৰিবলৈ সক্ষম হৈছিলে।